মই ভাবো যে কংগ্ৰেছ দলে ইয়াৰ বিপক্ষে মাত মাতিব লাগে আৰু কংগ্ৰেছ দলে তেওঁক বুজাব লাগে অসমৰ সংস্কৃতি কি, অসমৰ যুৱ শক্তিৰ ক্ষমতা কিমান তাৰ বিষয়ে নিশ্চয় তেওঁক বুজোৱাৰ দায়িত্ব, তেওঁক সকলো ইতিহাস বুজোৱাৰ দায়িত্ব কংগ্ৰেছ দলে ল'ব লাগে। আৰু প্ৰিয়ংক খাৰ্গেৰ ওপৰত মোৰ মন্তব্য যোৱাকালি মই দিছোঁ। চাওক, মই আৰু কি ৰাজনীতি কৰিম, তেওঁৰ লগত আৰু যুঁজবাগৰ কৰি থকাটো মোৰ কাম নহয়। মই যি ক'ব লাগে মই কৈ দিছোঁ। যিবিলাক মানুহৰ কথা শুনি থাকে তেওঁলোকৰ বিষয়ে প্ৰথমটো মই পঢ়িব লাগিব, নপঢ়াকৈ মই কি উত্তৰ দিম। কাৰ কথা কি কৈছে, ইমান টুইট চাই থাকিব, ফেচবুক চাই থাকিব, মোৰতো সময় নাই। ৰাতি 2-3টাত শুব লাগে, তাৰ লগত যদি আকৌ চবৰে ফেচবুক পোষ্টবিলাক চাব লাগেতো ৰাতি শুবই সময় নাপাম, দেখোন 2 ঘণ্টাও নাপামগৈ। মই ভাবোঁ যে কংগ্ৰেছ দলে ইয়াৰ বিপক্ষে মাত মাতিব লাগে আৰু কংগ্ৰেছ দলে তেওঁক বুজাব লাগে অসমৰ সংস্কৃতি কি, অসমৰ যুৱ শক্তিৰ ক্ষমতা কিমান তাৰ বিষয়ে নিশ্চয় তেওঁক বুজোৱাৰ দায়িত্ব, তেওঁক সকলো ইতিহাস বুজোৱাৰ দায়িত্ব কংগ্ৰেছ দলে ল'ব লাগে। আৰু প্ৰিয়ংক খাৰ্গেৰ ওপৰত মোৰ মন্তব্য যোৱাকালি মই দিছোঁ। চাওক, মই আৰু কি ৰাজনীতি কৰিম, তেওঁৰ লগত আৰু যুঁজবাগৰ কৰি থকাটো মোৰ কাম নহয়। মই যি ক'ব লাগে মই কৈ দিছোঁ। যিবিলাক মানুহৰ কথা শুনি থাকে তেওঁলোকৰ বিষয়ে প্ৰথমটো মই পঢ়িব লাগিব, নপঢ়াকৈ মই কি উত্তৰ দিম। কাৰ কথা কি কৈছে, ইমান টুইট চাই থাকিব, ফেচবুক চাই থাকিব, মোৰতো সময় নাই। ৰাতি 2-3টাত শুব লাগে, তাৰ লগত যদি আকৌ চবৰে ফেচবুক পোষ্টবিলাক চাব লাগেতো ৰাতি শুবই সময় নাপাম, দেখোন 2 ঘণ্টাও নাপামগৈ। মই ভাবোঁ যে কংগ্ৰেছ দলে ইয়াৰ বিপক্ষে মাত মাতিব লাগে আৰু কংগ্ৰেছ দলে তেওঁক বুজাব লাগে অসমৰ সংস্কৃতি কি, অসমৰ যুৱ শক্তিৰ ক্ষমতা কিমান তাৰ বিষয়ে নিশ্চয় তেওঁক বুজোৱাৰ দায়িত্ব, তেওঁক সকলো ইতিহাস বুজোৱাৰ দায়িত্ব কংগ্ৰেছ দলে ল'ব লাগে। আৰু প্ৰিয়ংক খাৰ্গেৰ ওপৰত মোৰ মন্তব্য যোৱাকালি মই দিছোঁ। চাওক, মই আৰু কি ৰাজনীতি কৰিম, তেওঁৰ লগত আৰু যুঁজবাগৰ কৰি থকাটো মোৰ কাম নহয়। মই যি ক'ব লাগে মই কৈ দিছোঁ। যিবিলাক মানুহৰ কথা শুনি থাকে তেওঁলোকৰ বিষয়ে প্ৰথমটো মই পঢ়িব লাগিব, নপঢ়াকৈ মই কি উত্তৰ দিম। কাৰ কথা কি কৈছে, ইমান টুইট চাই থাকিব, ফেচবুক চাই থাকিব, মোৰতো সময় নাই। ৰাতি 2-3টাত শুব লাগে, তাৰ লগত যদি আকৌ চবৰে ফেচবুক পোষ্টবিলাক চাব লাগেতো ৰাতি শুবই সময় নাপাম, দেখোন 2 ঘণ্টাও নাপামগৈ। মই ভাবোঁ যে কংগ্ৰেছ দলে ইয়াৰ বিপক্ষে মাত মাতিব লাগে আৰু কংগ্ৰেছ দলে তেওঁক বুজাব লাগে অসমৰ সংস্কৃতি কি, অসমৰ যুৱ শক্তিৰ ক্ষমতা কিমান তাৰ বিষয়ে নিশ্চয় তেওঁক বুজোৱাৰ দায়িত্ব, তেওঁক সকলো ইতিহাস বুজোৱাৰ দায়িত্ব কংগ্ৰেছ দলে ল'ব লাগে। আৰু প্ৰিয়ংক খাৰ্গেৰ ওপৰত মোৰ মন্তব্য যোৱাকালি মই দিছোঁ। চাওক, মই আৰু কি ৰাজনীতি কৰিম, তেওঁৰ লগত আৰু যুঁজবাগৰ কৰি থকাটো মোৰ কাম নহয়। মই যি ক'ব লাগে মই কৈ দিছোঁ। যিবিলাক মানুহৰ কথা শুনি থাকে তেওঁলোকৰ বিষয়ে প্ৰথমটো মই পঢ়িব লাগিব, নপঢ়াকৈ মই কি উত্তৰ দিম। কাৰ কথা কি কৈছে, ইমান টুইট চাই থাকিব, ফেচবুক চাই থাকিব, মোৰতো সময় নাই। ৰাতি 2-3টাত শুব লাগে, তাৰ লগত যদি আকৌ চবৰে ফেচবুক পোষ্টবিলাক চাব লাগেতো ৰাতি শুবই সময় নাপাম, দেখোন 2 ঘণ্টাও নাপামগৈ।